আজি ভাবিছোঁ ৰাখি বনাম বুলি। তো বেলেগ বস্তু লোৱা নাই, অকল ঊল সূতা লৈছোঁ আৰু দুটামান ষ্টন আৰু লগতে দুটামান মণিগুটি। তো তাৰ পৰাই বনাম বুলি ভাবিছোঁ। যিগতিকে ৰাখি আহি আছে, তো যিসকলে নাজানে তাৰ কাৰণে এই ভিডিঅ'টো, আৰু যিসকলে জানে তেওঁলোকে স্কিপ কৰিব, কাৰণ একদম সহজ পদ্ধতিৰে বনাম বুলি ভাবিছোঁ। আৰু যিগতিকে কিনিব লাগে, তো ঘৰতেই বনাব পৰাকৈ মই এই ভিডিঅ'টো বনাইছোঁ। তো বলক এতিয়া ৰাখি কেনেকৈ বনাই আপোনালোকক দেখুৱাম। তো ইয়াতে মই মণিগুটিকেইটা লৈ লৈছোঁ আৰু এই সূতাডাল লৈ লৈছোঁ। তো এনেকৈ মণিগুটি দুটা ডিজাইনতে লৈছোঁ মণিগুটি। তো দুটা ডিজাইনতে বনাম মই, তিনিটাকৈ এনেকৈ লৈ লৈছোঁ। এই চাওক, সঁচাকৈ বহুত ধুনীয়া লাগিছে দেখি পেলাই। এই চাওক, এনেকৈ তিনিটাকৈ মণিগুটি দি পেলাই বনাইছোঁ। অকল ঊল আৰু মণিগুটি, এনেকৈও এটা ৰাখি ওলাই যায়। চাওক কি ধুনীয়া লাগিছে। এইটো একদম চিম্পুল, এনেকৈ কাটি লৈছোঁ। ইয়াত আঠা লগাম এতিয়া চাৰিওপিনে। এনেকৈ ষ্টনবিলাক ইয়াতে চাইডে চাইডে ষ্টন দি দিম বুলি ভাবিছোঁ। বহুত চিম্পুলভাৱে বনাম। ৱাও, এইখনতে দি দিছোঁ। এইখিনিতো হৈ গ'ল। এতিয়া ইয়াত মণিগুটি দিম। হ'ল এইটো ফাইনেল লুকছ। চাওক, চাওক কিমান ধুনীয়া লাগিছে। এনেকৈ যে চিম্পুল আপোনাৰ মণিগুটি দিও ধুনীয়াকৈ ৰাখি বনাব পাৰি। তো মই এই তিনিটা ডিজাইনতে ৰাখি বনালোঁ একদম চিম্পুলভাৱে। তো আপোনালোকে একো কষ্ট নকৰাকৈ ঘৰতে বনাব পাৰিব। এইটো চাওক একদম চিম্পুল, আৰু লগতে এইটো চাওক কিমান চিম্পুল, আৰু এইটো। তো একো কষ্ট নোহোৱাকৈ ঘৰতে বনাব পাৰিব। তো সেয়েহে মই ভিডিঅ'টো আপোনালোকক আগবঢ়ালোঁ, যিসকলে নাজানে তেওঁলোকৰ কাৰণে। তো আজিলৈ ভিডিঅ'টো এইখিনি আছিলে। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।